মহেন্দ্র হাতীপুরিয়া যতীন কোঁৱৰ প্ৰাঞ্জল সন্দিকৈ মনেশ্বৰ চেকনিধৰা ধেমাজি জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বত জনাই বিধানসভা যুৱ কংগ্ৰেছৰ সহযোগত ভোটচোৰ চকী এৰক শীৰ্ষক এক অনুষ্ঠানত উপস্থিত থকা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম ডাঙৰীয়া, উপস্থিত থকা পলিটিক্যাল এফেয়াৰ্স কমিটিৰ সদস্য প্ৰাক্তন মন্ত্ৰী মাননীয় ৰাণী নৰা বাইদেউ ডাঙৰীয়ানী, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি ৰাজীৱ লোচন পেগু ডাঙৰীয়া, উপস্থিত থকা সাধাৰণ সম্পাদক দেৱ চেতিয়া ডাঙৰীয়া, উদিত ভানু দাস ডাঙৰীয়া, শৈলেন সৰৱাৰ ডাঙৰীয়া, মেঘম পেগু ডাঙৰীয়া, ইয়াত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন ডাঙৰীয়া, উপস্থিত থকা যুৱ কংগ্ৰেছৰ উপসভাপতি অনন্ত নৰ ডাঙৰীয়া, উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী, ডেভিড ফুকন ডাঙৰীয়া, ৰাজ্যিক NSY সভাপতি কৌশিক কাশ্যপ কলিতা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল ৰজনী কাদম ডাঙৰীয়া, উপস্থিত থকা বিৰাজ দাসপা ডাঙৰীয়া, উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদক ৰোশন শেট্টি ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জ্ঞানদীপ মোহন ডাঙৰীয়া, প্ৰণয় পেগু ডাঙৰীয়াকে প্ৰমুখ্যে কৰি মই সকলো নাম ল'বলৈ বিচৰা নাই। মঞ্চত উপস্থিত থকা দলৰ সতীৰ্থ আইসকল, বয়োজ্যেষ্ঠসকল, দলৰ সতীৰ্থ, এটা গুৰুত্বপূৰ্ণ সময়। অহা বছৰ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। বৰ্তমানত বিজেপি চৰকাৰ 10 বছৰৰ পৰা শাসন চলাই আছে। কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ যেতিয়া গঠন কৰিছিল বহুতখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছে, পৰিৱৰ্তনৰ আশা দেখুৱাইছে, জাতি মাটি ভেটি কথা কৈছে। 16 মে পিছত সকলো বাংলাদেশী মানুহবোৰ ডালি টোপোলা বান্ধি গুচি যাব, সেইখিনিও কথা কৈছে। 6টা জনগোষ্ঠী 6 মাহৰ ভিতৰত জনজাতিকৰণ হ'ব কৈছে, উন্নয়ন হ'ব, বানপানী মুক্ত অসম আমি দেখা পাম। অসম চুক্তি 6 নং দফা আখৰে আখৰে ৰূপায়ণ হ'ব। এতিয়া 10 বছৰ হৈ গ'ল। এই 10 বছৰ পাৰ হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে নিজে হিচাপ নিকাচ কৰক, কিমানখিনি প্ৰতিশ্ৰুতি পূৰণ হ'ল আৰু কিমানখিনি কথা কাগজতে থাকি গ'ল। আহক এটা এটাকৈ আমি
অধ্যয়ন কৰোঁ। ময়ো ভাল পাইছোঁ 2014 চনত মোদী চৰকাৰ আহোঁতে খুব ভাল ভাল গান ওলাইছে। ময়ো গান শুনিছিলোঁ। গান শুনি মই অনুভৱ কৰিলোঁ গানটো ভালে গালে। কোনে বেয়া পাব? যদি কোনোবাই কয় आपकी बार बहुत हुई महंगाई की मार, आपकी बार मोदी सरकार কোনে কোনে বেয়া পাব? ইয়াত ওলাই আছে এটা নিউজত দিব। যদি মোদী চৰকাৰ আহিলে মূল্য বৃদ্ধি ৰোধ হ'ব, ৰাইজে নিশ্চয় ভোট দিব। কিন্তু এতিয়া হিচাপ নিকাচ কৰিলে আমি দেখা পাইছোঁ যে 400 টকা গেছ সিলিন্ডার 1000 টাকা হল। ঘৰৰ ইলেকট্ৰিসিটি বিল আগতে 200 টাকা আছে, এতিয়া 600 টাকা হল। এনেকুৱা আজি তেওঁলোকৰ অৱস্থা। জাতি বাতি ভেটি কথা কয়। সকলে ঘৰ পাব, সকলে মাটি অধিকাৰ পাব কৈছে। বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 ওলাল। এটা হিচাপ নিকাচ কৰক কি হ'ল। আমি দেখা পাইছোঁ এই বসুন্ধৰা 1, 2, 3 পিছত সাধাৰণ মানুহৰ লাভ হোৱা নাই, কিন্তু বিজেপি দলৰ সম্পত্তি আগতকৈ বেছি বাঢ়ি গৈছে। মানুহে ক'ৰবাত 1 ৰচা মাটি পাইছে, 1.5 ৰচা মাটি পাইছে, আৰু বিজেপি দল এতিয়া শ বিঘাৰ মাটি মালিক হৈ গ'ল। কি কৈছিল? পৰিৱৰ্তন আহিছে। এটাই পৰিৱৰ্তন আমি দেখা পাইছোঁ যে ধনী আৰু ধনী হৈ গ'ল, দুখীয়া আৰু দুখীয়া। বিজেপিয়ে গৌমাতা নামত ভোট বিচাৰিছে। আকৌ এতিয়া আমি দেখা পাইছোঁ যে বিজেপি দলৰ ভিতৰতে এতিয়া গৰু চুৰ লুকাই আছে। সেইদিনা কোনোবাই মুখ্যমন্ত্ৰী মহোদয় সুধিলে, আপোনাৰ চৰকাৰৰ এজন মন্ত্ৰী নিজৰ ঘনীয়েকৰ নামত কেন্দ্ৰৰ চৰকাৰৰ পৰা 50 লাখ টকা ল'বলৈ সক্ষম হৈছে গৰু খেতি কৰিবলৈ। মুখ্যমন্ত্ৰীয়ে কি ক'লে? মুখ্যমন্ত্ৰীয়ে ক'লে কিনো ডাঙৰ কথা হ'ল, মন্ত্ৰীও নিজৰ ঘৰখন চলাব লাগিব। এয়া হ'ল তেওঁলোকৰ উত্তৰ। 50 লাখ টকা সাধাৰণ মানুহ পোৱাতকৈ তেওঁ মন্ত্ৰী ঘৰৰ চিন্তা কৰিছে। এয়া হৈছে বৰ্তমানৰ অৱস্থা। মুখ্যমন্ত্ৰী ডাঙৰ ডাঙৰ কথা কৈছে, ক'লে যে তেখেতৰ সপোন আছে যে অসমখনক ভাৰতৰ শীৰ্ষ 5টা ৰাজ্য তালিকা ভিতৰত চাবলৈ বিচাৰে। সেইদিনা চৰকাৰী তথ্য ওলাল। উন্নয়নৰ ক্ষেত্ৰত, মানৱ কল্যাণৰ ক্ষেত্ৰত, শিক্ষা ক্ষেত্ৰত, স্বাস্থ্য ক্ষেত্ৰত অসমখনৰ নাম ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত নহয়, ভাৰতৰ অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই পৰিছে। কিন্তু মুখ্যমন্ত্ৰী ক'ৰ চিন্তা? মুখ্যমন্ত্ৰী এটাহে চিন্তা কৰিছে যে নিজৰ ধন সম্পত্তি কেনেদৰে আৰু বৃদ্ধি কৰিব পৰা যায়। আজি ভাৰতৰ ভিতৰত কৰোড়পতি মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নাম মুখন কৰিছে। ল'ৰা নামত 18টা কোম্পানী, পৰিবাৰৰ নামত ৰিজৰ্ট, স্কুল, চেনেল, কি নাই।
মোৰ প্ৰয়াত পিতৃ অসমত 15 বছৰ মুখ্যমন্ত্ৰী আছে। মুখ্যমন্ত্ৰী হৈ তেওঁ ৰাইজক সেৱা কৰিবলৈ বিচাৰিছে। সেয়া আছিল তেখেতৰ আদৰ্শ। কেতিয়াও নিজৰ ল'ৰা নামত কোম্পানী খোলা নাছিল, নিজৰ পৰিবাৰৰ নামত বাগান লোৱা নাছিল, নিজৰ পৰিবাৰৰ সদস্যৰ নামত ৰিজৰ্ট খোলা নাছিল, চেনেল খোলা নাছিল। সদায় সহজ সৰল ভাৱে মানুহৰ মাজত আছে। এয়া হ'ল পাৰ্থক্য আজি কংগ্ৰেছ আৰু বিজেপিৰ মাজত। কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ দল আৰু বিজেপি হ'ল ধনী মানুহৰ দল। আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ কথা চিন্তা কৰিবলৈ যেন দেখাবলৈ চেষ্টা কৰিছে। তেওঁ খিলঞ্জীয়া মানুহৰ মাটিৰ কথা চিন্তা কৰিব, যিজনে অসমৰ বিভিন্ন জনজাতিৰ প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে আদানী, আম্বানী আৰু পতঞ্জলীক বিক্ৰী কৰিলে। তেওঁ ক'ত খিলঞ্জীয়া মানুহৰ মাটি চিন্তা কৰিব? কাক উচ্ছেদ কৰা নাই তেওঁলোকে? কোকৰাঝাৰত বড়ো মানুহ, ডিমাচা মানুহ, কাৰ্বি আংলঙৰ কাৰ্বি মানুহ, চিলাপথাৰৰ বঙালী মানুহ, গুৱাহাটীত মিচিং মানুহ। কাক তেওঁলোকে উচ্ছেদ কৰা নাই? নাওবৈচাত খিলঞ্জীয়া মানুহ, গোৱালপাৰাত ধৰ্মীয় সংখ্যালঘু মানুহ। আজি তেওঁলোকে ভাবে যে গোটেই অসমৰ ৰজা তেওঁহে, নিজকে অহংকাৰী ৰজা দৰে ভাবে। ৰজা দৰে অসমৰ জনসাধাৰণৰ লগত কোনো আলোচনা নকৰাকৈ 40,000 বিঘা মাটি আদানী আৰু আম্বানী আৰু পতঞ্জলী বিক্ৰী কৰিলে। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। আদানী, আম্বানী, পতঞ্জলীক মাটি বিক্ৰী কৰিব, নিজৰ পৰিবাৰৰ নামত কেতিয়াবা ফ্লাইঅভাৰ কাষত, কেতিয়াবা নেশ্যনেল হাইৱে কাষত মাটি কিনিব, দুখীয়া মানুহক উচ্ছেদ কৰিব। আৰু যদি দুখীয়া মানুহ প্ৰতিবাদ কৰিবলৈ ওলাই আহে, তেতিয়া পুলিচ পঠাই, বিজেপি দলৰ গুণ্ডা বাহিনী পঠাই মানুহৰ মাজত ভয় সৃষ্টি কৰিবলৈ। ইমান অহংকাৰ কিয়? এই অহংকাৰ কাৰণ হ'ল যে তেওঁলোকে ভাবে যে জনসাধাৰণৰ ভোটৰ মূল্য নাই। ভোট চুৰি কৰি তেওঁ নিজে চৰকাৰ গঠন কৰিবলৈ বিচাৰে। ভোট চুৰি কৰি নিজৰ চৰকাৰ গঠন কৰিব আৰু নিজৰ ইচ্ছা মতে শাসন চলাব। এয়া হ'ল তেওঁলোকৰ ৰণকৌশল। সেইকাৰণে আজি অসমৰ জনসাধাৰণৰ লগত, অসমৰ জনসাধাৰণৰ মূল্যৱান ভোট সুৰক্ষা কৰাৰ ক্ষেত্ৰত একমাত্ৰ এটাই দল ওলাই আহিছে, সেয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল। যুঁজ এখন হ'বনে নহয়? হ'বনে নহয়? যুঁজ এখন হ'ব। এই যুঁজ দিছপুৰৰ পৰা আৰম্ভ কৰি জনাইলৈকে হ'ব। এই যুঁজ জনাইৰ পৰা আৰম্ভ কৰি জনাইলৈকে হ'ব। এই যুঁজ চহৰত হ'ব, এই যুঁজ গাঁৱত হ'ব, এই যুঁজ ভোটৰ ভিতৰত হ'ব। আৰু আমি যুঁজিবলৈ প্ৰস্তুত। আমি অসমৰ জনসাধাৰণৰ লগত থিয় দিম। আমি কংগ্ৰেছ দল, আন্দোলনৰ পৰা জন্ম লোৱা দল। স্বাধীনতা সংগ্ৰামৰ সময়ত আমি ব্ৰিটিছৰ ভয় কৰা নাই। আজিও কংগ্ৰেছ দল কোনো মুখ্যমন্ত্ৰী ভয় নকৰে। আমি আগবাঢ়ি যাম। আমি ৰাইজৰ মাজত সোমাম। আমি ৰাইজৰ হৈ মাত মাতিম। আমি যুঁজিম, আমি জিকিম। ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে।
আমি যোৱা এক সপ্তাহ অসমৰ চুকে কোণে বুথ এজেণ্টসকলক মাতি আনি আমি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছোঁ। আমাৰ দলৰ কৰ্মীখিনি আগতকৈ আৰু বেছি আগ্ৰহী, আজি নিজৰ পইচা খৰচ কৰি আজি সভালৈ আহিছে। আজি এখন সভাৰ ভিতৰত প্ৰতিকূল বতৰ নিয়চি আমাৰ কৰ্মীখিনি ইয়াত ওলাই আহিছে। এইটোৱে প্ৰমাণ কৰে যে আজি কংগ্ৰেছ দল আগতকৈ আৰু বেছি শক্তিশালী হৈছে। কিন্তু আমাক কষ্ট কৰিব লাগিব, কষ্ট কৰা বাহিৰে বিকল্প নাই। আজিৰ পৰা 8 মাহ পিছত নিৰ্বাচন হ'ব। এই 8 মাহৰ ভিতৰত প্ৰতিটো মাহৰ ভিতৰত আমি ন্যূনতম 10-12 দিন নিজৰ দলৰ কাৰণে দিব লাগিব। দিব লাগিব নে নালাগে? নিৰ্বাচন আহিছে, 8 মাহৰ পিছত আমি চৰকাৰ গঠন কৰিবলৈ বিচাৰো নে নিবিচাৰো? আমি বিধায়ক জিকাবলৈ বিচাৰো নে নিবিচাৰো? এতিয়া আমাক কষ্ট কৰিব লাগিব। সময় কিমান? ন্যূনতম এমাহৰ ভিতৰত আমাক 10-12 দিন দিব লাগিব। আৰু মই আপোনালোকক কথা দিছো যে আজি এখন সভাৰ ভিতৰত আমি সকলোৱে আহা এপ্ৰিল মাহলৈকে 100 দিন কংগ্ৰেছ দলটোক দিওঁ। আমাৰ চৰকাৰ হোৱাটো 100% নিশ্চিত। যদি আমি 100 দিন আমি দিওঁ, 100% চৰকাৰ হোৱাটো আমাৰ নিশ্চিত। আৰু আমি চৰকাৰ গঠন কাৰ বাবে কৰিছো? নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, নিজৰ ব্যক্তিগত উন্নতিৰ বাবে নহয়। আমি চৰকাৰ গঠন কৰিছো অসমৰ জনসাধাৰণৰ সপোন বাস্তৱ কৰাৰ বাবে। যি ৰাইজে আজি তাৰিখৰ সপোন দেখিছে যে তেওঁলোকৰ গাঁৱৰ ৰাস্তা উন্নত হ'ব, এই যুৱকসকলৰ সপোন বাস্তৱ কৰিবলৈ যি যুৱকসকলে বিচাৰে যে তেওঁলোকৰ জিলাৰ ভিতৰত এটা থলুৱা উদ্যোগ থাকিব লাগে। আমি সেই আইসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচাৰো, যি আইসকল আজি নিজৰ দমত আজি নিজৰ উপাৰ্জন সৃষ্টি কৰি নিজৰ ঘৰখন চলাবলৈ বিচাৰে। কোনো চৰকাৰৰ ভিক্ষাৰ ওপৰত নিৰ্ভৰ নহয়, নিজৰ দমত নিজৰ তেওঁলোকে তাঁতশাল লৈ আজি তেওঁলোকে আত্মনিৰ্ভৰ হৈ নিজৰ ঘৰখন চলাবলৈ বিচাৰে। আমি সেই বয়োজ্যেষ্ঠসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচাৰো, যিসকলে নিজৰ বৃদ্ধ পেঞ্চন আৰু বৃদ্ধি হোৱাটো বিচাৰে। আমি সেই সকলৰ সপোন বাস্তৱ কৰিবলৈ বিচাৰো, যে আজি তাৰিখৰ চাকৰি কৰি আছে কিন্তু তেওঁলোকে দৰমহা পোৱা নাই। আজি তাৰিখৰ চাকৰি কৰি আছে কিন্তু কোনদিনা চাকৰি হাতৰ পৰা গুচি যায়, আজি ৰাতি টোপনি তেওঁলোকে ভালদৰে শান্তিত শুবলৈ পৰা নাই। এয়া পলিটেকনিকৰ শিক্ষকসকলে হ'ল, এই বিভিন্ন ইনষ্টিটিউটৰ ভিতৰত প্ৰশিক্ষণ দিয়া মানুহবোৰে হওক, টেকনিচিয়ান হওক, আমি তেওঁলোকৰ মনৰ শান্তিৰ বাবে চৰকাৰ গঠন কৰিবলৈ বিচাৰিছোঁ। নিজৰ নামত ৰিজৰ্ট খোলাতকৈ আপোনালোকৰ নামত মাটি আপোনালোকে পায়, তাৰ বাবে আমি চৰকাৰ গঠন কৰিবলৈ বিচাৰিছোঁ। ৰাইজ সজাগ হৈছে, ৰাইজ সচেতন হৈছে। ৰাইজে ইতিমধ্যে 10 বছৰ বিজেপিক দিলে, পদক দিলে, দেখিলে যে কি হৈছে। এতিয়া ৰাইজে বিকল্প বিচাৰিছে আৰু সেইকাৰণে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী শংকিত হৈছে। এতিয়া আৰু একো উপায় নাই, হাতত একমাত্ৰ এটাই উপায় আছে তেওঁলোকৰ ওচৰত, এয়া হ'ল কেনেদৰে ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰা যায়, কেনেদৰে ভাইকৰ ককাইকৰ মাজত কাৰ্য লগাই যায়, হিংসা সৃষ্টি হওক। আজি প্ৰায়ত তৰুণ গগৈদেৱৰ চৰকাৰ দিনত আমি যদি মেট্ৰিক পৰীক্ষা তেওঁলোকে ফাৰ্ষ্ট ডিভিজন পায়,
আমাৰ দিনত আমাৰ চৰকাৰে বিনামূলীয়া লেপটপ দিছে এয়া আছে আমাৰ চিন্তাধাৰা কিন্তু বৰ্তমানৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী নিবনুৱা হাতত আজি বন্দুক তেওঁলোকে দিবলৈ বিচাৰিছে আজি উপায়হীন আমাৰ ল'ৰা ছোৱালীবোৰ আজি হতাশ হৈ পৰিছে বৰ্তমানৰ সময়ত মুখ্যমন্ত্ৰী মহোদয় গাঁৱৰ ভিতৰত চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলিবলৈ আৰম্ভ কৰিছে আমি বিচাৰো ল'ৰা ছোৱালী হাতত থাকিব লাগে কম্পিউটাৰ লেপটপ গোল্ড মেডেল আৰু তেওঁলোকৰ কামত এতিয়া ল'ৰা ছোৱালী হাতত তেওঁলোকে বন্দুক দিবলৈ বিচাৰে বা আন হাতত মদৰ বটল দিবলৈ বিচাৰে মাত্ৰ সংঘাত কেনেকৈ সৃষ্টি কৰা যায় যি সংঘাত যোগেদি অসমৰ দুখীয়া ৰাইজৰ উন্নয়ন নহ'ব কিন্তু তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ সেইকাৰণে আমি সংঘাতৰ পৰা সাৱধান হ'ব লাগিব তেওঁলোকৰ ৰাজনীতিৰ প্ৰতি সতৰ্ক হ'ব লাগিব আৰু সেইকাৰণে মই এইকেইটা দিন অসমৰ জনসাধাৰণক অলপ মহাভাৰত চাবলৈ অনুৰোধ জনাইছোঁ মহাভাৰতৰ পৰা আমি বহুতখিনি কথা জানিব পাৰোঁ আৰু আজিৰ তাৰিখত আটাইতকৈ প্ৰাসংগিক কথা হ'ল যে পাণ্ডৱ কৌৰৱৰ মাজত যুদ্ধটো কেনেকৈ লাগিল পাণ্ডৱ কৌৰৱ একেলগে ডাঙৰ হ'ল যুধিষ্ঠিৰ দুৰ্যোধন ভাই ককায়েকৰ দৰে আছিল একেলগে ভাত খাইছিল একেলগে ডাঙৰ হ'ল একেলগে খেলা ধূলা কৰিছিল একেলগে গুৰু দ্ৰোণাচাৰ্যৰ পৰা প্ৰশিক্ষণ লৈছিল তো কেনেদৰে ভাই ককায়েকৰ মাজত সংঘাত সৃষ্টি হ'ল এই সংঘাত সৃষ্টি কৰাৰ মূল নায়ক আছে এজন মামা হয়নে নহয় মামা আছিলে নে নাই এই মামা নাম কি আছিল কি নাম অলপ জোৰকে কওক পিছৰ মানুহখিনি শুনি পাব কি শকুনি অসমৰ শকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা অসমৰ শকুনি মামা হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি আমাৰ নৱপ্ৰজন্মৰ হাতত বন্দুকৰ মদৰ বটল দিবলৈ বিচাৰিছে মিচিং নন মিচিঙৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে বড়ো অবড়োৰ মাজত মিচিং অনামিচিঙৰ মাজত অসমীয়া বঙালীৰ মাজত বিহাৰী অসমীয়াৰ মাজত আজি সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে কেতিয়াবা ভাষা নামত কেতিয়াবা ধৰ্ম নামত কেতিয়াবা মাটিৰ নামত আৰু নিজে তেওঁলোকে 5 ষ্টাৰ ৰিজৰ্ট খুলিব নিজে তেওঁলোকৰ 5 ষ্টাৰ ঘৰত থাকিব নিজে নিজৰ ল'ৰা নামৰ 18টা কোম্পানী খুলিব এয়া হ'ল তেওঁলোকৰ ৰাজনীতি এইকাৰণে আমাৰ সংকল্প যে অহা বছৰ আমি সকলোৱে একগোট হৈ অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন কৰিম আৰু অসমৰ পৰা শকুনি মামা আমি বিদায় দিম আমি বিদায় দিম নে নিদিম বিদায় দিম নে নিদিম আমি অসমৰ পৰা আমাৰ মাজৰ সংঘাত লগোৱা শকুনি মামা আমি ইয়াৰ পৰা বিদায় দিম আৰু তাৰ পিছত আমাৰ যেতিয়া চৰকাৰ আহিব আমিও কিছু নতুন এছঅপি ওলাম আমাৰ এছঅপি হ'ব যে কোনো মন্ত্ৰী নিজৰ পৰিবাৰৰ নামত কেন্দ্ৰৰ চৰকাৰৰ পৰা 50 লাখ টকা চৰকাৰী আঁচনি ল'ব লাগিব আমাৰ এছঅপি হ'ব যে গাঁৱৰ ভিতৰত আমি মদৰ দোকান বন্ধ কৰি আমি চৰকাৰী স্কুল আমি আৰম্ভ কৰিম আমাৰ এছঅপি হ'ব যে ল'ৰা ছোৱালীক বন্দুক দিয়াকৈ আমি তেওঁলোকক স্কলাৰশ্বিপ দিম বাহিৰত পঢ়িবলৈ আমি সুবিধা প্ৰদান কৰিম আমাৰ এছঅপি হ'ব যে সিন্ডিকেট কৰা মানুহক সহায় কৰাকৈ আমি
আমাৰ যিমান চৰকাৰী কৰ্মচাৰীসকল আছে তেখেতে যে সময়মতে দৰমহা পায় আমি তেওঁলোকক আমি সহায় কৰোঁ। আমাৰ এছঅপি হ'ব যে দিছপুৰত 3টা বা 4টা ডাঙৰ ঠিকাদাৰক গোটেই কামখিনি দিয়াতকৈ আমি ধেমাজি জনাই স্থানীয় ঠিকাদাৰবোৰক আমি বেছি আমি মৰম কৰিম। আমাৰ এছঅপি হ'ব যে সাংবাদিকসকলক গুণ্ডা বাহিনী পঠাই প্ৰহাৰ কৰাতকৈ মাৰপিট কৰাতকৈ আমি সাংবাদিকসকলৰ বা স্বাধীনতা আৰু সাংবাদিকতা কৰা এই অধিকাৰ আমি সুৰক্ষিত ৰাখিবলৈ আমি পৰিস্থিতি গঠন আমি বহুত কষ্ট কৰি প্ৰায় তৰুণ গগৈদেৱে 2001 চনৰ সময়ত অসমত শান্তি সম্প্ৰীতি ঘূৰাই আমি এই শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ বিচাৰোঁ। আজি আমাৰ অসমৰ ভিতৰত বহুতখিনি অভাৱ এতিয়াও আছে। ট্ৰাইবেল বেল্ট ব্লক বহুত আমাৰ কামখিনি কৰিবলগীয়া আছে। কাউন্সিলৰ ভিতৰত সঠিক কামবোৰ হৈছে নাই হোৱা বহুতখিনি কাম কৰিবলগীয়া আছে। মাটি পট্টা বহুতক দিবলগীয়া আছে। নিজৰ ভাষা সংস্কৃতি পৰম্পৰা আৰু সবল কৰিবলগীয়া আছে। আমি সেইকাৰণে এনেকুৱা এটা অসম বিচাৰোঁ যি অসমত আমি সকলোৱে বড়ো, ৰাভা, কাৰ্বি, মিচিং, সোণোৱাল কছাৰী, গোৰ্খা, অসমীয়া, আহোম, চুতীয়া, আদিবাসী, হিন্দী স্পিকিং আমি সকলোৱে নিজৰ নিজৰ সমাজক আমি আগুৱাই লৈ যাবলৈ বিচাৰোঁ। এটা নতুন বৰ অসমৰ কল্পনা আমি কৰিবলৈ বিচাৰোঁ। এই বৰ অসমত চৰকাৰ ধনী মানুহৰ নহয়, চৰকাৰ দুখীয়া ৰাইজৰ হৈ কাম কৰাৰ আমি বিচাৰোঁ। তো এই ক্ষেত্ৰত লাগিব আপোনালোকৰ সহায়, এই ক্ষেত্ৰত লাগিব আপোনালোকৰ ত্যাগ, এই ক্ষেত্ৰত লাগিব আপোনালোকৰ বলিদান, এই ক্ষেত্ৰত লাগিব আপোনালোকৰ কষ্ট। আৰু মই আশাবাদী যে আজি যিদৰে আমি এইখন সভা সফল কৰিবলৈ আমি কষ্ট কৰিছোঁ, পৰৱৰ্তী দিনত যদি আমি এনেদৰে কষ্ট কৰি যাওঁ, বুট লোকে আমি নিজৰ সংগঠন সবল কৰি যাওঁ, আমাৰ চৰকাৰ আহিবই, অসমৰ ৰাইজৰ বিজয় হোৱাটো নিশ্চিত। তো শেষত আজি এই সভাৰ লগত ব্লক কংগ্ৰেছ, জিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ, NSY মহিলা কংগ্ৰেছ, য়াং ব্ৰিগেড, সেৱা দল, প্ৰদেশ কংগ্ৰেছৰ বিষয়াসকল আজি মই নিজৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা দলৰ সতীৰ্থ যিসকলে প্ৰতিকূল বতৰ নেওচি আজি এই সভাত উপস্থিত হ'ল, ধৈৰ্য সহকাৰে আমাৰ কথাখিনি শুনাৰ বাবে মই নিজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ যে আগন্তুক দিনত আকৌ আমি লগ পাম, শান্তি প্ৰগতিৰে আমি সকলোৱে আগবাঢ়ি যাম। এই অসম মিলনৰ অসম, এনাজৰীৰ অসম, শান্তিৰ অসম, সম্প্ৰীতিৰ অসম পৰৱৰ্তী দিনত আমি গঠন কৰিবলৈ সক্ষম হ'ম। এইখিনি কথা কৈ মই নিজৰ চমুকৈ সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ, জয় যুৱ কংগ্ৰেছৰ সহযোগত বুটছৰ চকীয়াৰক এটা সজাগত সভা আমি যুৱ কংগ্ৰেছ যোগেদি আমি পাতিবলৈ সক্ষম হ'লোঁ। আৰু বিশেষকৈ জনাইত আমি দেখা পাইছোঁ যে আগৰ পৰাই এটা অগণতান্ত্ৰিক পৰিস্থিতি সদায় নিৰ্বাচনৰ সময়ত হয়। ৰাইজে কেতিয়াও সঠিকভাৱে নিজৰ ভোটদান দিবলৈ এটা সুস্থ পৰিৱেশ নাপায়। আৰু সেইকাৰণে আমি ৰাইজক আমি এইবাৰ কথা দিছোঁ যে কংগ্ৰেছ দল এইবাৰ আগতকৈ আৰু বেছি মন দি ইয়াত জোৰ দিব, যাৰ ফলত কোনো ব্যক্তিৰ ভোট দিয়া অধিকাৰ বঞ্চিত নহয়, গাড়ী লৈ যোৱা নহয়। অহা বাৰ বিধানসভা সমষ্টি নিৰ্বাচনত জনাই প্ৰতিগৰাকী বাসিন্দা আৰু নাগৰিকে ভোট দিবলৈ তেওঁলোকৰ অধিকাৰটো পাব আৰু কোনোৱে তেখেতৰ ভোট চুৰি কৰি লৈ যাব নোৱাৰিব। অমিত শ্বাহে যে মই ভাবিছোঁ যে অমিত শ্বাহ ডাঙৰীয়াৰ অসমৰ জনসাধাৰণৰ মূল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। তেওঁ উত্তৰ দিব নোৱাৰিলে যে কেনেদৰে পুখুৰী খান্দি অসম বানপানী মুক্ত হ'ব পাৰে। তেওঁ ক'ব নোৱাৰিলে
যে তেওঁলোকৰ চৰকাৰ অসম চুক্তি ৬ নং দফা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কিয় ব্যৰ্থ। তেওঁ ক'ব নোৱাৰিলে যে কিয় চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট যোগেদি তেওঁ 2014 চনলৈকে বাংলাদেশীসকলক অসমৰ ভিতৰত সোমাবলৈ এটা সুবিধা প্ৰদান কৰিছে। তেওঁ ক'ব নোৱাৰিলে যে কিয় আজি উচ্ছেদৰ নামত ভাষিক সংখ্যালঘু আমাৰ মিচিং, বড়ো, ৰাভা সকলোকে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা গৈছে। তো মই ভাবোঁ বহুতখিনি প্ৰশ্ন অধুৰা হৈ থাকিল আৰু সেইকাৰণে তেওঁলোকৰ আশা মৰ্মে যি প্ৰভাৱ পেলাব লাগিছিল পেলাবলৈ তেওঁলোকে নোৱাৰিলে। আগন্তুক দিনত আপোনালোকৰ স্বাস্থ্য, শিক্ষা আৰু মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ ল'ব? চাওক, আমি বৰ্তমান চৰকাৰ তেওঁলোকে চৰকাৰী অনুষ্ঠানবোৰ বন্ধ কৰি দিছে, চৰকাৰী স্কুলবোৰ বন্ধ কৰি দিছে, চৰকাৰী কলেজৰ ভিতৰত একো ধৰণৰ গুৰুত্ব দিয়া নাই। চৰকাৰী মেডিকেল কলেজৰ ভিতৰত ডক্টৰ, নাৰ্ছ নাই। গুৱাহাটী মেডিকেল কলেজত কেনেদৰে এগৰাকী শিশুৰ মৃত্যু হ'ল সকলোৱে খবৰ পাইছে। আমি চৰকাৰী অনুষ্ঠানৰ ওপৰত আমি জোৰ দিম। বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰী আমাৰ শিক্ষকসকলক গালি পাৰে, আমি চৰকাৰী শিক্ষকসকলক মৰম কৰিম। বৰ্তমান মুখ্যমন্ত্ৰী আমাৰ পলিটেকনিকৰ প্ৰশিক্ষকসকলৰ লগত অৱহেলনা কৰে। আমি শিক্ষিত আমাৰ যুৱ সমাজ যিসকল আজি প্ৰশিক্ষক হিচাপে ওলাই আহিছে, আমি তেওঁলোকক মৰম আমি দিম আৰু সকলোৱে মিলিজুলি আমি কামখিনি আৰু আগন্তুক দিনত আৰু ভাল কৰিম। এইখন চৰকাৰ নিজি কোম্পানীৰ ওপৰত জোৰ দিয়ে, প্ৰাইভেট স্কুল, প্ৰাইভেট হস্পিটেলৰ লগত বেছি মৰম কৰে, ডাঙৰ ঠিকাদাৰক বেছি মৰম কৰে। আমি ডাঙৰ মানুহৰ নহয়, আমি সৰু মানুহৰ হৈ আমি কামখিনি কৰিম আৰু চৰকাৰ গঠন কৰিম। পৰৱৰ্তী সময়ত আপোনালোকৰ চৰকাৰ আহিলে কেনেধৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব? চাওক, আজিৰ তাৰিখত আমি হিতাধিকাৰী কোন হয়? আমাৰ অসমৰ আটাইতকৈ দুখীয়া ৰাইজ। দুখীয়া ৰাইজৰ ওচৰত আজি কোনো আৰু বিকল্প নাই। আজি প্ৰশিক্ষণ ল'বলৈ কোনো বিকল্প নাই, চৰকাৰী চাকৰি পাবলৈ কোনো বিকল্প নাই, নিজৰ উদ্যোগ খুলিবলৈ কোনো বিকল্প নাই, নিজৰ ব্যৱসায় চলাবলৈ কোনো বিকল্প নাই। আজি তেওঁলোকৰ স্থানীয় ঠিকাদাৰৰ লগত কাম পোৱা ক্ষেত্ৰতো কোনো বিকল্প নাই। আমি বিকল্প সৃষ্টি কৰিম। আমি ডাঙৰ ঠিকাদাৰক মৰম কৰাতকৈ আমি স্থানীয় ঠিকাদাৰ, আমি প্ৰাইভেট কোম্পানীক মৰম কৰাতকৈ আমাৰ স্থানীয় যি আমাৰ উদ্যোক্তাসকল আছে তেওঁলোকক আমি বেছি মৰম কৰি এটা সুস্থ পৰিৱেশ সৃষ্টি কৰিম। মোৰ মতে তেওঁলোকে ক'ব লাগে যে আজি পাকিস্তানৰ লগত ক্ৰিকেট খেল কিয় হৈছে। আজি অমিত শ্বাহ ডাঙৰীয়াৰ পুত্ৰ জয় শ্বাহ তেওঁ ICC চেয়াৰপাৰ্চন হৈ যোৱাৰ পিছতো পাকিস্তানৰ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰিবলৈ কিয় সক্ষম হোৱা নাই? ভাৰত এতিয়া পাকিস্তানৰ লগত অহা 14 ছেপ্টেম্বৰ কিয় ক্ৰিকেট খেলিব? BCCI য'ত আমাৰ অসমৰ এগৰাকী বাসিন্দা দেৱজিৎ লয়ন শইকীয়া ডাঙৰীয়া সম্পাদক, মুখ্যমন্ত্ৰী কিয় BCCIৰ ওপৰত হেঁচা দি ইণ্ডিয়া পাকিস্তান ক্ৰিকেট বাতিল কৰিব পৰা নাই? এইবোৰ চব কথাবোৰ তেওঁলোকে পাতি আছে। বাংলাদেশত কিমানবাৰ মুখ্যমন্ত্ৰী কৈছে সেইখিনি কথা তেওঁলোকে ক'ব পাৰে। তো যেতিয়া বৰ্তমান ৰাইজৰ বাস্তৱিক সমস্যা সমাধান কৰা কোনো বিকল্প তেওঁলোকৰ ওচৰত নাই, তেতিয়া এই ধৰণৰ কথাবোৰ তেওঁলোকে ক'বই। মই ভাবোঁ তেওঁলোকৰ যি যোৱা কালি যি প্ৰভাৱ তেওঁলোকে পেলাব বিচাৰিছিল, প্ৰভাৱ পেলাব পৰা নাই, একদম ফ্লপ শ্ব' হৈছে। চাওক, আজিৰ তাৰিখত বৰ্তমান চৰকাৰ সকলোকে উচ্ছেদ কৰিছে আৰু উচ্ছেদ কৰি যি তেওঁলোকে বিজেপি দলৰ নেতাসকল তেওঁলোকে যিদৰে মাটি বেদখল কৰিছে তাত একো কাম কৰা নাই। তেওঁলোকৰ পৰিবাৰে কেনেদৰে ৱাইল্ড লাইফ কৰিডৰ ৰিজৰ্ট বনালে তাত একো SOP নাই। তেওঁলোকৰ পালি নেতাসকলে কেনেদৰে VGR মাটি দখল কৰিছে তাত কোনো ধৰণৰ SOP নাই। তেওঁলোকৰ OSDবোৰ কেনেদৰে উত্তৰ গুৱাহাটীত শ বিঘাৰ মাটি কিনিছে তাত কোনো SOP নাই। তো এইখন বিজেপি চৰকাৰ দুখীয়া মানুহক আজি তেওঁলোকৰ ঘৰ ভাঙিছে, কিন্তু নিজৰ নেতা পালি নেতা পৰিবাৰৰ নামত শ বিঘাৰ মাটি সম্পত্তি যে এই ধৰণৰ ৰাজনীতি চলাই আছে, ৰাইজে চাই আছে। তেওঁলোকৰ নিজৰ ওপৰত কোনো নিয়ম মানি ৰখা নাই, তেওঁলোকৰ কাৰণে কোনো নিয়ম নাই, কোনো SOP নাই। য'তে ত'তে বাগান খুলিব পাৰে, য'তে ত'তে ৰিজৰ্ট বনাব পাৰে, য'তে ত'তে VGR মাটি দখল কৰিব পাৰে, চৰকাৰী মাটিত নিজৰ কাৰ্যালয় বনাব পাৰে, প্ৰাইভেট স্কুল বনাব পাৰে। এই ধৰণৰ যে আজি এটা জংগল ৰাজ চলি আছে, দুখীয়া মানুহৰ ওপৰত অন্যায় অত্যাচাৰ চলি আছে, তাৰ বিৰুদ্ধে এটা সঠিক
আমি নীতি আগন্তুক দিনত আমি সৃষ্টি কৰিম। দাদা অন্তিমটো প্ৰশ্ন 10 ছেপ্টেম্বৰ সমগ্ৰ অসমবাসী বাট চাই আছে, আপুনি চাগে বাট চাই আছে 10 ছেপ্টেম্বৰ যেটো আজিলৈ কৰিম কৈছিলে, আপুনি কি ক'ব এই মুহূৰ্তত? ফ্লপ মহাফ্লপ। মই সেইদিনাও কৈছোঁ যে ইমান দিন ৰাইজক ভুৱা কথা কৈ অপপ্ৰচাৰ চলাই তেওঁলোকে যে ৰাইজৰ মূল্যৱান সময় নষ্ট কৰিলে। ফ্লপ এটা চিনেমা। আজি সেই তাৰ বাবে আজি তেওঁলোকে ৰাইজৰ পৰা ক্ষমা বিচাৰিব লাগিব আৰু সেইদিনা চব কথা ওলাই যাব। যিমান দিন চিঞৰ বাখৰ কৰি একোৱে যে নাপালে সেইটোৱে তেওঁলোকৰ সেইদিনা প্ৰমাণ হ'ব। তাৰ সেইদিনা ৰাইজৰ সন্মুখত তেওঁ ক্ষমা বিচাৰিব লাগিব। যিহেতু কিবা ৰাজনীতি ত্যাগ কৰি তেওঁতো মই কৈছোঁ যে তেওঁলোকে প্ৰমাণ আছে, তথ্য কিবা পাইছে ৰাজহুৱা কৰক। ইয়াৰ আগতে কৰিব লাগিছে, ইয়াৰ আগতে এতিয়াও আৰে তেওঁলোকৰ মই কৈছোঁ তেওঁলোকৰ একোৱে তেওঁলোকৰ নাই। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে আমি কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ। তো ফ্লপ যেতিয়া তেওঁলোকে মিছা কথা লুকাবলৈ বাৰম্বাৰ যে মিছা কথা কৈ থাকিব সেয়া অৱস্থা আজি মুখ্যমন্ত্ৰী হৈছে। মিছা কথা লুকাবলৈ 1000 মিছা কথা ক'বলগীয়া হৈছে আৰু তাৰপিছত তেওঁ নিজে স্বীকাৰ কৰিছে যে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 1000 মিছা কথা ক'ব পাৰোঁ। তো এনেধৰণৰ মানুহৰ ওপৰত কি বিশ্বাস কৰিব?